এইটো আছে নেমু টেঙা, পোলাও, মাংস, ভাজি। ধুনীয়াকৈ আমি গা চা ধুলো, মাতটো বহিও গ'ল। বহুত টাইম পানীত থাকিলেও বহুত ঠাণ্ডা পানীত যিহেতু নেকি বাঘ যাব ভয় লাগি আছে, বহুত গভীৰ বাঘ আছে। মই ইমান ধুনীয়া পাহাৰৰ মাজত আগতে মই কেতিয়াও অহা নাছিলোঁ, পুৰা একদম উঠি গ'লো। হেল্ল' হাই নমস্কাৰ, গুড মৰ্ণিং সকলোকে। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এঠাইলৈ গৈ আছোঁ, যিহেতু আমি প্ৰায় আপোনালোকে ভিডিঅ'বিলাক পাই থাকে। আমি মাজে মাজে বেটছ পিকনিক যাওঁ বা কিছুমান গ্ৰুপ পিকনিক যাওঁ। আৰু আজি আমাৰ এটা গ্ৰুপ পিকনিক আছে, ধুনীয়া এখন ঠাইলৈ গৈ আছোঁ। আমাৰ এখন ধুনীয়া ঠাই, আমাৰ ওচৰৰে বঙাইগাঁৱত। তো ক'তনো যাম, কি কৰিম, সকলোবিলাক আপোনালোকক দেখুৱাম। দিনটোতনো কি কৰিলোঁ, কি খালোঁ, সকলোবিলাক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আমি ধুনীয়াকৈ। আজি ধুনীয়া ব্লগটো আৰম্ভ কৰি দিছোঁ, সকলোকে চাব, আমি এনজয় কৰিম, আপোনালোকে আমাৰ ভিডিঅ' চাই এনজয় কৰিব। বলক। আৰু এতিয়া আমি আছোঁ আমাৰ বয়োজ্যেষ্ঠৰ সন্মুখত। এইটো হৈছে আমাৰ বয়োজ্যেষ্ঠ লিখিবলৈ পাইছে, আমি আৰু যাব। আৰু যিহেতু আমি ৰুমৰ পৰা একো খাই অহা নাই, তো ৰাস্তাত কিবা খাব মন গ'লেও লগত যোনে যোনে যি যি আনিছিল সকলোবিলাক মিক্স কৰি এনেকুৱা এটা মিক্সাৰ বনোৱা গ'ল। তো আমি এটা খাই লওঁ ধুনীয়াকৈ। আৰু আমি প্ৰায় 1-1.5 ঘণ্টা জাৰ্ণিৰ পিছত এনেকুৱা এটা ধুনীয়া স্থান পালোঁ লাহে লাহে। আৰু যিহেতু পাহাৰ দেখিবলৈ পাইছোঁ, আমাৰ এনেকুৱা এটা ফিল হৈছে যে আমি প্ৰায় আমাৰ গন্তব্যস্থানটো পালোঁ চাগে। কাৰণ আমি যিহেতু এটা পাহাৰীয়া ঠাই বা এলেকালৈ আহি আছোঁ, তো প্ৰায় পালোঁগৈ। সেইখন ধুনীয়া ৰেলো গৈ আছে, ৰেলখনৰ ৰেলৱে ট্ৰেকটো পাৰ হ'লোঁ। আৰু যিহেতু আমি গুগল মেপত চাই গৈ আছোঁ, আমাৰ যিটো আমাৰ গন্তব্যস্থান তালৈ গৈ আছোঁ। আমাৰ মাজতে ৰাস্তা ভুল হৈছিলে, মানে গুগল মেপৰ ৰাস্তা ভুল কৰাই আপোনালোকে গম পায়েই সেইটো কথা। তেওঁ লোকেল মানুহক সুধি আমি আমাৰ যি স্থান সেই ৰাস্তাটো বিচাৰি উলিয়ালোঁ আৰু প্ৰায় পালোঁৱে। দেখিবলৈ পাইছে সঁচাকৈ ধুনীয়া লাগিছে জেগাটো আহি পেলাই, ভাল লাগিছে সঁচাকৈ। এতিয়া যিখন স্থান সেইখন এইখিনি প্ৰায় পিকনিক স্পট। ধুনীয়াকৈ আমি ইয়াত এটা জেগা চাই লওঁ, তাৰপিছত আমি ধুনীয়াকৈ ৰন্ধা বঢ়াৰ ব্যৱস্থাটো কৰি ল'ম। ৱাও, সঁচাকৈ ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ, শান্তিপূৰ্ণ ঠাই। ইয়াৰ পৰা পাহাৰ চাৰিওপিনে কেৱল পাহাৰে আৱৰা এটা ঠাই, আৰু মাজত এনেকুৱা এখন ফিল্ড আছে, ধুনীয়া গ্ৰাছলেণ্ড টাইপৰ। আৰু আমাৰ সঁচাকৈ সকলো এক্সাইটেড হৈ গৈছে জেগাখিনি আহি পেলাই। তো আপোনালোকক দেখাই আছোঁ সকলোবিলাক। তাৰ আগতে আমি অলপ যি ব্ৰেকফাষ্ট টাইপৰ, যিহেতু একো খোৱা নাই ৰাতিপুৱাৰ পৰা, তো ব্ৰেকফাষ্ট খাই লওঁ। এতিয়া প্ৰায় 10:30 মান হৈছে। ধুনীয়াকৈ আমাৰ ব্ৰেকফাষ্ট ৰেডি হৈ আছে। আইটেমবিলাক দেখিবলৈ পাইছে আপোনালোকে। ব্ৰেড আছে, জেম আছে, ব্ৰেড জেম, কল, গল্লা বিলাক তোমাৰ বিয়াত আছে এটা, এইটো গল্লা বিলাক তোমাৰ বিয়াত, আৰু মাজা এটা কয়। এয়া হৈছে ধুনীয়া, এইবিলাক আমাৰ ব্ৰেকফাষ্ট ৰেডি হৈছে পুৰা। আনফালে আমি যি দাদাহঁতক আনিছিলোঁ ৰান্ধিবৰ কাৰণে আমাৰ খানাটো, তো তেওঁলোক লাগি গ'ল, পূৰা আৰম্ভ কৰি দিলে তেওঁলোকৰ কাম। আৰু এইফালে পৰা চব্জি কাটি আছে ধুনীয়াকৈ, আৰু এইফালে চিলিণ্ডাৰ বা গেছৰ যি চোলাটো জ্বলি গ'ল, তো ধুনীয়াকৈ আৰম্ভ হৈ গ'ল তেখেতসকলে। তো ইয়াত দেখা দিছোঁ আপোনালোকক। সঁচাকৈ ধুনীয়া একদম প্ৰাকৃতিক সৌন্দৰ্য দেখিবলৈ পাইছে। আমি পাহাৰৰ দাঁতি কাষৰীয়া ঠাইতে আমাৰ ৰন্ধাটো আৰম্ভ কৰিছোঁ। আৰু এইফালে ধুনীয়া এখন ফিল্ড আছে, আৰু আগতে চাগে খেতি বাতি হৈছিল ইয়াত, কাৰণ আলি আছে, ধুনীয়া আলি দিয়া আছে। তো আগতে চাগে ধান খেতি ইয়াত কৰিছিল। আৰু এইটো সৰু মানে কি জান টাইপ, জুৰি টাইপ এটা বৈ গৈছে, কাৰণ যিটো ওপৰত ৱাটাৰফল আছে সেইটোৱে চাগে এনেদৰে বৈ আহিছে তললৈ। আমি গৈ পিনে চাই আছোঁ। আৰু আমি এতিয়া যি ৱাটাৰফল তালৈকে গৈ আছোঁ খোজকাঢ়ি, কাৰণ যিহেতু অলপ খোজকাঢ়িব লাগিব। আমাৰ ইয়াৰ দূৰত আছে, অলপ পাহাৰৰ ওপৰত যাই আছোঁ। য'ত খানা ৰান্ধি আছে তাৰ পৰা অলপ দূৰ খোজকাঢ়িব লাগে, যিহেতু এইফালে গাড়ী নিব নোৱাৰে। আমি খোজকাঢ়ি গৈ আছোঁ, প্ৰায় 400 মিটাৰমান আমি যাব লাগিব। এতিয়া খোজকাঢ়ি আছোঁ, ধুনীয়াকৈ বেগ চেগ লৈ লৈছোঁ, ইয়াত কাপোৰ আছে। তো আমি যিটো আমাৰ লক্ষ্য আজি বৰজৰা ৱাটাৰফলটো ইয়াৰ পৰা 400 মিটাৰমান দূৰত মেপত দেখুৱাইছে। তো আমি গৈ আছোঁ খোজকাঢ়ি ধুনীয়াকৈ ৰাস্তাৰ মাজে মাজে, পাহাৰৰ মাজে মাজে। সঁচাকৈ ধুনীয়া লাগিছে এইবিলাক এক্সপিৰিয়েঞ্চ। আচলতে এভইড লিকৰ মানে ইয়াত মদ চদ খাব মানা কৰিছে, যিহেতু পিকনিক স্পট। বিহুত মানুহবিলাক আহে ধুনীয়াকৈ। আৰু ধুনীয়াকৈ আমি পুৰা পাহাৰৰ মাজে মাজে গৈ আছোঁ। ৰাস্তা ট্ৰেকিং টাইপ হৈ আছে, ধুনীয়াকৈ দেখিবলৈ পাইছে। ইমান তলৰ পৰা আহি আছোঁ আমি, তলৰ পৰা ৰাস্তা পুৰা শিলৰ মাজে মাজে আমাৰ এনেকৈ পুৰা ধুনীয়াকৈ গৈ আছোঁ। আৰু মানুহবিলাক সকলোবিলাক আছে ইয়াত, ৰাস্তাই আছে, গৈ আছোঁ শিলৰ মাজে মাজে। সঁচাকৈ ভাল লাগিছে। আপোনালোকেও আহক, সেইটো গৰমে লাগিছে প্ৰায় এইবিলাক। ঘূৰি যাব লাগে সেইফালেদি।
আৰু এতিয়া আমি পানী বিচাৰি বিচাৰি পাহাৰৰ ওপৰলৈ উঠি উঠি গৈ আছোঁ শিলৰ মাজে মাজে। কিমান দূৰলৈ যাব লাগে পানীৰ কাৰণে চাই লওঁ। এইটো কিবা মেচিন আছে ইয়াত, কিহৰ বা মেচিন এইটো, পানী সিঁচা নেকি, কি বা এইটো মেচিন, বেয়া হ'ল চাগে, বহুত পুৰণি। ইয়াতে মেচিন আছে, সেই উত্তৰৰ পৰা পানী উঠাই নেকি। আৰু এইফালে এটা আমাৰ শিৱ বাবাৰ মন্দিৰ আছে, এইটো শিৱ মন্দিৰ, ধুনীয়া শিৱ মন্দিৰ এটা আছে, সেইটো শিৱ মন্দিৰ এটা আছে। সঁচাকৈ ভাল লাগিছে, এনেকুৱা এক্সপিৰিয়েঞ্চ মাজে মাজে লৈছোঁ আগতেও, আৰু আজি পুনৰবাৰ এটা এক্সপিৰিয়েঞ্চ ল'বলৈ আহিছোঁ। পাহাৰৰ মাজে মাজে ধুনীয়া নিজৰা আছে, ভাল লাগিছে। ধুনীয়া একদম দৃশ্য দেখিবলৈ পাইছে, এইটোৱে ধুনীয়া বৰজৰা ৱাটাৰফল। সেইফালৰ পৰা ৱাটাৰফলটো নামি আহিছে আৰু ধুনীয়াকৈ ইফালে বৈ গৈছে। আৰু যিহেতু এতিয়া ঠাণ্ডাৰ বতৰ, বাৰিষা বতৰ নহয়, বাৰিষা বতৰত ধুনীয়াকৈ পানী থাকে চাগে ইয়াত। আমি যিহেতু ফেব্ৰুৱাৰী মাহত আহিছোঁ, ফেব্ৰুৱাৰী মাহত পানীটো বহুত কম দেখিবলৈ পাইছে, পানীটো নায়েই, প্ৰায় অলপ অলপ পানী আছে। তো যি পাওঁ চাওঁ আৰু আগফালে যাম। আৰু এতিয়া আমি এইখিনি ঠাই বৰজৰা ৱাটাৰফলৰ ওপৰতে আছোঁ, শিলৰ ওপৰত। কিন্তু পানী বহুত কম, কাৰণ যিহেতু ফেব্ৰুৱাৰী মাহত আহিছোঁ, পানীৰ যোনটো এমাউণ্ট বহুত কম দেখিবলৈ পাইছে, পানী বেছি নাই। যিখিনি পাওঁ চাওঁ বাৰু, আগফালে যাম অলপ। এইটোৱে বৰজৰা ৱাটাৰফল, পানী কিছু কম আছে। এই ওপৰত আমাৰ লগৰবিলাক গৈ আছে, তাত আমি গৈ আছোঁ, মই গৈ আছোঁ। কাপোৰটো চেঞ্জ কৰি লওঁ অলপ, আৰু তাৰপিছত আমি তালৈকে যাম। ভাল লাগিছে সঁচাকৈ, জেগাটো ভাল লাগিছে। এই ওপৰত যাই আছোঁ ৰ'ব। আৰু এই পানী বেছি পানী নাই, আমি আহি এনেকুৱা পানীয়ে পালোঁ, বেছি পানী নাই। ওপৰতো কিমান পানী আছে চাওঁ, তাৰপিছত আমি গাটো আমি ধুব লাগিব, যে ঠাণ্ডা পানী বোলে। আমাৰ লগৰ কেইজনে ক'লে ঠাণ্ডা, ধুনীয়া। আমি ধুনীয়া পাহাৰৰ মাজত ঘূৰি আছোঁ, দেখিবলৈ পাইছে। ওপৰতো তলৰ পৰা আহিছোঁ। আৰু প্ৰায় আমি পাহাৰৰ ওপৰত এনেকৈ উঠি উঠি গৈ আছোঁ, যিমান পাৰোঁ সিমান পাহাৰৰ শিলৰ মাজে মাজে। সঁচাকৈ গভীৰ অৰণ্যৰ মাজত অকলে অলপ ভয় লাগিছে দিয়কচোন। পুৰা দেখুৱাই দিছোঁ আপোনাক চাৰাউণ্ডিংটো, একদম তলত, এই তাত আছে আমাৰ লগৰবিলাক বহুত তলত। তো যিহেতু চাগে ঠাইখিনিলৈ আহিছোঁ, পুৰা এক্সপ্ল'ৰ কৰিব লাগে, হয়নে নহয় কওকচোন। পুৰা এক্সপ্ল'ৰ কৰিব লাগে যিহেতু আহিছোঁ। এইটোৱে বৰজৰা ৱাটাৰফল, বৰজৰা মানে ৱাটাৰফল, কিন্তু এতিয়া পানীটো বহুত কম। এতিয়া পাহাৰৰ মাজে মাজে, শিলৰ মাজে মাজে, কি ডাঙৰ ডাঙৰ শিল। এনেকুৱা ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ পাইছোঁ মই, ইমান ধুনীয়া পাহাৰৰ মাজত। আগতে মই কেতিয়াও অহা নাছিলোঁ, পূৰা একদম উঠি গ'লোঁ। দেখিবলৈ পাইছে কি ডাঙৰ ডাঙৰ শিল। এয়া ভয় লাগিছে মাজে মাজে, যে বাঘ এটা নামি আহি কেনেকুৱা এটা দৃশ্য হ'ব, বাঘ। আপোনালোকক দেখাই আছোঁ বেক কেমেৰা দি। বহুত তললৈ আহিছোঁ আমি, এয়া সি ভাগৰি গ'ল আহি পূৰা ভাগৰি পৰি গৈছে আমাৰ মামাই। সি পূৰা ভাগৰি পৰি গৈছে, বহুত দূৰৰ পৰা আমি আহিছোঁ। দেখা আছে ইমান দূৰ। এক্সপ্ল'ৰ আপোনালোকক দেখাই আছোঁ, আমি এনজয় কৰি আছোঁ, চাওক। নেকি বাঘ, যাব ভয় লাগি আছে, বহুত গভীৰ। বাঘ আছে, ৰাতি ভাইটি ওলাই আহা বাঘ। আৰু আমি পূৰা পাহাৰৰ ওপৰে গ'লোঁ, আপোনালোকক দেখালোঁ কিমান দূৰ গৈছোঁ ওপৰে। এতিয়া ধুনীয়া একদম নিজৰাৰ প্ৰাকৃতিক সৌন্দৰ্য, নিজৰা কুলু কুলু চাউণ্ড, কুলু কুলু একদম শব্দ। আপোনাৰ মাইণ্ড শান্তিপূৰ্ণ হৈ গৈছে, পুৰা শান্তি পাইছোঁ আহি পেলাই। সঁচাকৈ ধুনীয়া লাগিছে। বৰজৰা ৱাটাৰফল, এইটো বঙাইগাঁৱত অৱস্থিত। এই ধুনীয়া পাহাৰৰ মাজে মাজে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, এনেকুৱা পাহাৰৰ মাজে মাজে গৈছোঁ, ভাল লাগিছে। ধুনীয়াকৈ আমি গা চা ধুলোঁ, মাতটো বহিও গ'ল। বহুত টাইম পানীত থাকিলোঁ, বহুত ঠাণ্ডা পানী, যিহেতু পাহাৰৰ পৰা পানী নামি আহি আছে। পাহাৰৰ পৰা নামি অহা পানীটো বহুত ঠাণ্ডা সঁচাকৈ। আৰু আমি গা চা ধুলোঁ, কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ। আমি যাওঁ, আমাৰ খানাটো কিমান ৰেডি হৈছে চাওঁ। আৰু এনেদৰে প্ৰায় আমি পাহাৰৰ মাজে মাজে ঘূৰিলোঁ, প্ৰায় এক্সপ্ল'ৰ কৰিলোঁ। য'ত পানী আছে তাত অলপ পানী হ'লেও, যিহেতু আহিছোঁ পাহাৰৰ পানী, ঠাণ্ডা পানী, চাফা পানী, তো অলপ ধুনীয়াকৈ গাটো ধুইছোঁ, ধোৱা বুলি লগত তিয়াইছোঁ গাটো ধুনীয়াকৈ, ভাল লাগিছে যিহেতু। আৰু আমি ওপৰত গা ধুই আহিলোঁ, যি নিজৰাত বেছি পানী নাই, যিখিনি পানী আছিল তাতে ধুনীয়াকৈ গা চা ধুই আমি এতিয়া ৰাস্তাৰে আহি আছোঁ ধুনীয়াকৈ। এতিয়া য'ত আমাৰ খানা বনাই আছে ৰান্ধনীয়ে, তালৈকে যাই আছোঁ, আপোনাক দেখাম ধুনীয়াকৈ। জোতা হাতত লৈ গা চা ধুই আমি আহি পালোঁ প্ৰায় আমাৰ কি খানা ৰান্ধি থকা ঠাই। আৰু আমাৰ ৰাস্তাতে পাই গ'লোঁ আমাৰ প্ৰভু ভক্ত বান্দৰ, সেইটো হৈছে হনুমান ভক্ত বান্দৰ, দেখিবলৈ পাইছে ইয়াত ৰাস্তাতে দেখিবলৈ পালোঁ, পূৰা চাই আছিলোঁ। আৰু আমি আহি পালোঁ তলত, আমাৰ ৰান্ধনীয়ে আমাৰ ধুনীয়াকৈ ৰান্ধি আমাক ৰেডি কৰি দিলে। আৰু এয়া ৰেডি আমাৰ খাদ্য বস্তুবিলাক, পোলাও, মাংস আৰু কি কি আইটেম আছে আপোনালোকক সকলোবিলাক দেখুৱাম। পূৰা ৰেডি হৈ আছে, এইফালে চালাডটো ৰেডি হৈ আছে,
ধুনীয়াকৈ আমি অলপ টেষ্টো কৰিলোঁ, মাংস টেষ্ট কৰিলোঁ, জোল টেষ্ট কৰিলোঁ, ভাজি টেষ্ট কৰিলোঁ, সকলোবিলাক মানে খোৱাৰ আগতে অলপ টেষ্ট কৰি মজা এটা আছে দিয়কচোন। তো আমিও টেষ্ট কৰি চালোঁ কেইজন মানে, মই টেষ্ট কৰি চালোঁ। তো এতিয়া খাম বাৰু, দেখাই আছোঁ কি আছে খোৱাত। এয়া আমাৰ ধুনীয়া আইটেমবিলাক। এইটো হৈছে নেমু টেঙা, পোলাও, মাংস, ভাজি, চালাড, বিলাহী টক। আমি ধুনীয়াকৈ ভাত চাত খাই ল'লোঁ। ভাত খোৱাৰ পিছত আমি অলপ এনেই খোজকাঢ়ি আছোঁ, যিহেতু বেছিকৈ খাই দিলোঁ। আৰু ধুনীয়া একদম পাহাৰ চাৰিওফালে কেৱল পাহাৰ দেখিবলৈ পাইছে, এয়া এনেকৈ পাহাৰ। আৰু ফাইনেলি আমাৰ খোৱা লোৱা হৈ গ'ল, ধুনীয়াকৈ খাই লৈ অলপ ৰেষ্ট ল'লোঁ, অলপ ফূৰ্তি কৰিলোঁ, ফটো উঠিলোঁ ধুনীয়াকৈ। সঁচাকৈ ভাল লাগিছে। এতিয়া গধূলি হ'ব হ'ল, 4:30 বাজিয়ে গ'ল প্ৰায়। আৰু এতিয়া যিহেতু পিকনিকৰ ছিজন নহয়তো, আমাৰ যিটো আমাৰ টোল ফি সেইটো লোৱা নাই। তো ধুনীয়াকৈ আমি ফ্ৰীতে ধুনীয়াকৈ পিকনিকটো খাই গুচি গ'লোঁ। এইখিনি আছে আজিলৈ। যদি ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, মৰম যাচিব। ধন্যবাদ।